মানকাছাৰত আপৰ নেতাৰ সহ দুই তথা কথিত সাংবাদিকৰ গুণ্ডাগিৰিৰ অভিযোগ দুৰ্নীতিৰ বাতৰিৰ পৰা অসমৰ তজিৰ সাংবাদিকক আক্ৰমণৰ অভিযোগ তিনি গুণ্ডাৰ বিৰুদ্ধে মানকাছাৰ থানাত এজাহাৰ ৰদ বলেৰো বাহন জব্দ সোমবাৰে নিশা প্ৰায় 9:45 মানকাছাৰ চহৰৰ মাজমজিয়াত অসম টুডেৰ স্থানীয় সাংবাদিক মিজানুৰ ইছলাম আৰু সমাজসেৱক শ্বাহিন আমিনক তিনিজনীয়া গুণ্ডাৰ দলে আক্ৰমণ কৰাৰ অভিযোগ মানকাছাৰ JM উচ্চতম মাধ্যমিক বিদ্যালয় গেটৰ সন্মুখত নিশা সাংবাদিক মিজানুৰ ইছলাম আৰু শ্বাহিন আমিন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাতেই হঠাৎ আকস্মিকভাৱে AS01 EK 6126 নম্বৰৰ বলেৰো বাহন এখনৰে তথাকথিত সাংবাদিক তুষাৰ আলম আৰু ৰাছেল আহমেদ সহ মানকাছাৰ আপৰ নেতা মুস্তাক মহম্মদ মুৰ্ছেদুৰ ৰহমান আহি গাড়ীৰ পৰা ৰড উলিয়াই আক্ৰমণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে অসম টুডেৰ সাংবাদিক মিজানুৰ ইছলাম আৰু সমাজসেৱক শ্বাহিন আমিনৰ প্ৰাণ ৰক্ষা পৰে পৰিৱেশ উত্তেজিত হোৱাৰ লগে লগে প্ৰায় 100 মিটাৰ কাষতে থকা মানকাছাৰ থানা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বলেৰো বাহনখন জব্দ কৰাৰ লগতে আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা লুৰ ৰড জব্দ কৰিছে ঘটনাক লৈ সাংবাদিক মিজানুৰ ইছলামে ইতিমধ্যে মানকাছাৰ থানাত এজাহাৰ দাখিল কৰিছে এই ঘটনাৰ পাছতে তথাকথিত গুণ্ডাৰূপী দুই সাংবাদিক সহ আপৰ নেতা পলায়ন কৰিছে লক্ষণীয় যে কিছুদিন পূৰ্বে মানকাছাৰ অগপৰ বিধান পৰিষদৰ পৰা আপৰ নেতা আৰু তথাকথিত সাংবাদিকৰ কৰ্মকাণ্ডক লৈ এক সংবাদমেল অনুষ্ঠিত কৰিছিল আনকি আপৰ নেতাগৰাকীয়ে 2 কোটি টকীয়া এটা পথ নিৰ্মাণৰ কামত চৰম দুৰ্নীতি কৰিবলৈ আমচুৱে অভিযোগ কৰিছিল দুয়োটা বিষয়ৰ ওপৰত সাংবাদিক মিজানুৰ ইছলামে বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে তেওঁৰ ওপৰত আপৰ নেতা আৰু গুণ্ডাৰূপী তথাকথিত সাংবাদিকক এনেদৰে সাংবাদিকে আক্ৰমণ কৰে ইয়াৰ পূৰ্বতেও তথাকথিত দুই সাংবাদিক গুণ্ডাগিৰিৰ ঘটনাত জড়িত হৈ আছিল গুণ্ডাগিৰি কৰি নিৰীহ লোকক এজনক আক্ৰমণ কৰাৰ বাবে তথাকথিত সাংবাদিক তুষাৰ আলম জেলৰ ভাত খাবলগীয়া হৈছিল বাতৰি কৰাৰ ভয় দেখুৱাই এই দুই তথাকথিত সাংবাদিকে ধন দাবী কৰাৰ ভিডিঅ' পোহৰলৈ আহিছে কেইদিন আগত আম আদমি পাৰ্টিৰ নেতা বুলি নিজকে কয় মুস্তাক আহমেদ ইয়াৰ কেইদিন আগত বেংগেৰ ভিতৰত ইহঁতে ৰাস্তাৰ কাম কৰিছিলে একেবাৰে নিম্নমানৰ সামগ্ৰীৰে একেবাৰে 2 নম্বৰী এটা কাম কৰিছিল সেইটো বাতৰি মই কৰাৰ কাৰণে আজি বজাৰত মোক পাই মুস্তাক আহমেদ আৰু তেওঁৰ লগতে ঘূৰি ফুৰা এই প্ৰতিবিম্ব লাইভৰ ৰিপৰ্টাৰ তুষান আলম নাম এই দুজনে মোৰ ওপৰত আক্ৰমণ কৰে আৰু যেতিয়া মোৰ ওপৰত আক্ৰমণ কৰে চাইন্দাই মানে আগচি আহে তেতিয়া এওঁৰ ওপৰত আক্ৰমণ কৰে গাড়ী লৈ গৈছে গাড়ীত অস্ত্ৰ লাঠি চাঠি লৈ গৈ আমাৰ ওপৰত আক্ৰমণ কৰে এই বাতৰিটো কৰাৰ কাৰণে আজি বজাৰত যেতিয়া মোৰ ওপৰত আৰু চাইনাৰ ওপৰত আক্ৰমণ হয় তেতিয়া বজাৰৰ মানুহ যেতিয়া আগচি আহে তেতিয়া ইয়াৰ পৰা পলায়ন কৰে